নমামি উভতি আহিব। মই হাঁহি ফূৰ্তিৰে ভৰা এখন ঘৰ কৰিব বিচাৰোঁ, য'ত নমামি, মই, তুমি আৰু মা থাকিম। আৰু দেউতা? মই যাম আজি নমামিৰ ঘৰলৈ। মই নমামিক উভতাই আনিমগে। এইটো যে তুমি আৰু মিছা কথা কৈছা মাহী। তুমি নমামিক তাত আনিবলৈ নোযোৱা? তাত গৈ তুমি নিশ্চয় কিবা এটা খেলি মেলি কৰিবা। নমামিক নমামি হৈ থাকিবলৈ দিয়া। আপুনি কি বিচাৰে? নমামিৰ চকুত চকু পানী নে মুখত হাঁহি? যদি তাই সুখী হ'ব বিচাৰে, তাই সলনি হ'ব লাগিব। হাজবেণ্ড ৱাইফৰ মাজত এইবোৰ হৈ থাকেই। নেক্সট টাইম যদি তহঁতৰ মাজত কিবা লাগে, ভাবি ল'বি নমামি শুদ্ধ। সেই মুহূৰ্তত তোৰ এনেকুৱাও লাগিব পাৰে যে তইহে শুদ্ধ, নমামি ভুল। কিন্তু তই নিজক বিশ্বাস নকৰিবি, বিশ্বাস নমামিক কৰিবি। অভিমান্যু ওলাব পৰা নাছিল চক্ৰবিহুৰ পৰা, মইতো নমামিহে। কিন্তু অৰ্জুনে জানিছিল কেনেকৈ চক্ৰবিহুত সোমাব লাগে আৰু কেনেকৈ ওলাব লাগে। দেউতা, এয়া লোৱা, বজাৰ কৰি আনিছোঁ। আজি ৰাতিৰ সাজ বোৱাৰীৰ হাতেৰে খাম বুলি আহিছোঁ। দেউতা ক'ত? ভাল পাইছেনে? অলপ পাইছে, ব'লক ভিতৰলৈ। অঁ বিবু, কোৱা। মা, আজি মোলৈ ভাত ৰান্ধিব নালাগে। কিয়? দেউতা আৰু মই নমামিৰ ঘৰলৈ আহিছোঁ, ইয়াতে খাই যাম। আৰু ভাবিছোঁ আজি ৰাতিটো ইয়াতে থাকি দিম। মানে বিষ্ণু খুৰাকটো ইয়াত অকলে এৰি থৈ নমামিক ঘৰলৈ লৈ যাব নোৱাৰোঁ। কাইলৈ ল'ৰা এজন আহিব, মই বন্দবস্ত কৰি দিছোঁ। আৰু কাইলৈৰ বজাৰ সমাৰখিনি মই কৰি দি থৈ যাম, নে কি কোৱা? ঠিকেই, ঠিকেই ভাবিছা। আজি থাকা তাতে, কাইলৈ আহিবা দিয়া। ঠিক আছে দিয়া। আপুনি চিন্তা নকৰিব, বিভানে এজন ল'ৰাৰ ব্যৱস্থা কৰিছে। আপুনি সম্পূৰ্ণ সুস্থ হৈ নুঠালৈকে সি আপোনাৰ লগতে থাকিব। শুনিছোঁ আপুনিও বোলে ঘৰলৈ উভতি যাব। কথাটো শুনি বৰ ভাল লাগিল। যাম, কিন্তু এতিয়াই নহয়। প্ৰথমে নমামি আৰু বিভানৰ সম্পৰ্কটো সুস্থিৰ হৈ লওক। মই জানো ঘৰৰ বাকীবোৰে মোক সেইখন ঘৰত পাই সুখী হ'লেও জানকী মোৰ প্ৰতি থকা খং অভিমানবোৰ তেতিয়াও থাকিব। মই নিবিচাৰোঁ মোৰ ওপৰত থকা খংবোৰ তাই নমামিৰ ওপৰত বাহিৰ কৰক। মোৰ সংসাৰত সুখ নহ'লেও মই মোৰ ল'ৰা বোৱাৰীৰ সংসাৰৰ দুখৰ কাৰণ হ'ব নোৱাৰোঁ। কিন্তু বিভান জানো মান্তি হ'ব? মান্তি কৰাব লাগিব। নমামি, মই জানো স্বামী স্ত্ৰীৰ মাজত ভুল বুজাবুজি হয়েই। হয়তো ভৱিষ্যতলৈ এনেকুৱা দিন আকৌ আহিব য'ত মই তোমাক ভুল বুজিম। মই মাত্ৰ বিচাৰোঁ তুমি মাথো এবাৰ মোৰ ওচৰলৈ আহি মোক কোৱা যে তুমি শুদ্ধ। মই চকু মুদি তোমাৰ কথা বিশ্বাস কৰি ল'ম। ভুল ময়ো কৰিছোঁ। পাহৰি যোৱা সেইবোৰ। তোমাৰ খং অভিমান সকলো সহ্য কৰাৰ কাৰণে মই সাজু আছোঁ। প্ৰয়োজনত তোমাৰ মৰম নোহোৱাকৈ মই জীয়াই থাকিব পাৰিম, কিন্তু মোক তোমাৰ ওচৰত ৰাখিবা, তোমাৰ পৰা দূৰত পঠিয়াই নিদিবা। তেনেকুৱা কেতিয়াও হ'বলৈ নিদিওঁ।
আৰাম পাইছেনে মা? মা কি হৈছে আপোনাৰ মা? মই আজি বহুত সুখী। এতিয়া মই শান্তিৰে মৰিব পাৰিম। হেত কি কথাবোৰ কৈছে নহয় আপুনি? নাপায় সেইবিলাক কথা ক'ব। কাইলৈ মোৰ ঘৰখন সম্পূৰ্ণ হ'ব। নমামি আহিব আৰু মোৰ ল'ৰা মোৰ ওচৰলৈ উভতি আহিব। আজি অত বছৰে সি অবিহনে মই কেনেকৈ জীয়াই আছো মইহে জানো। অঁ ক। দাদা ক'ত আছা তুমি? মই বাহিৰতে আছোঁ। ৰাতি ক'ত থাকিবা? মোৰ কাৰণে থাকিবলৈ কিবা জেগা লাগেনে? গোটেই পৃথিৱীখনেই মোৰ। তুমি ঘৰলৈ আহা, মই বিভানক বুজাম। চা নমামি, কিবাকৈ সকলো ভালৰ ফালে আহিছে। আকৌ মূৰ্খামি নকৰিবি। সময়ত সকলো সলনি হৈ যাব নমামি। কি ঠিক দুদিনমানৰ পাছত বিভানে নিজেই মোক বিচাৰি আহে। ধৈৰ্য ধৰ, এদিন সেই দিনটো আহিব। অঁ মই তোক ক'বলৈ পাহৰিছিলোঁৱে, তই মোক আৰু লগ নাপাবি। মই যামগৈ। কিয় যোৱা? থাকি নোযোৱা কিয় ইয়াতে? দুখ নকৰিবি নমামি। কাষত নাথাকিলে কি হ'ল? তোৰ প্ৰয়োজনত সদায় তই মোক কাষতে পাবি। মাহী, অ' মাহী, মাহী, অ' মাহী, আহা ভাত বাঢ়িছে। অঁ ভাত কোনে ৰান্ধিলে? অ' বুঢ়ীয়ে। মোক জগাই নিদিলে কেলে? ইছ ৰাম, কেতিয়া টোপনি আহিলে মই গমেই নাপালোঁ। বেয়া লাগেও তেখেতক ভাত ৰান্ধিবলৈ ক'বলৈ। বয়সো হৈছে নহয় এতিয়া। ময়ো কৈছিলোঁ আমাৰ কথা শুনিলেহে আকৌ। তোমাক আৰাম কৰিব দিছে হেনো। কৈছে ভাল শাহু হৈ দেখুৱাব। বিবুকো মাত। একেলগে খাওঁ। ক'তা? বিভানচোন ঘৰতেই নাই। অ' পাহৰিছিলোঁৱেই। আজি বিবু নমামীৰ ঘৰত থাকিব। মাহী, এতিয়া আৰু প্ৰতিটো কথাতে বিভানক বিচৰা বাদ দিয়া। কাইলৈৰ পৰা তোমাৰ ল'ৰাৰ ৰূপ বেলেগ হ'ব। ঘৈণীয়েকক কাষত পালে মাকৰনো কি কাম? পিছত দুখ পোৱাতকৈ কথাবোৰ এতিয়াই বুজি লোৱা। নমামি অহাৰ পিছত বিভানৰ জীৱনত তুমি মূল্যহীন হৈ পৰিবা। ব'লা এতিয়া, মোৰ খুব ভোক লাগিছে। তই যা, মোৰ ভোক নাই। ভালেই হৈছে তুমি নোখোৱা। মাছ বনাইছে, তোমাৰ ভাগৰখিনি ময়েই খাই থওঁ। নমামি বোলে নাহে, মানে তাই এইখন ঘৰত তোমাৰ লগত একেলগে তিষ্ঠিব নোৱাৰে। সেইকাৰণে ভাবিছোঁ ময়ো তাতে গৈ থাকোঁ। এতিয়া বিয়া কৰালৈ যেতিয়া এৰিটো দিব নোৱাৰোঁ। মা সোনকালে কৰা, মোৰ দেৰি হৈছে। আৰে আহি থাকিমতো 2-3 মাহৰ মূৰে মূৰে। 2-3 মাহৰ মূৰে মূৰে? মা সোনকালে বেগ এটা আনাচোন। নমামী ক'ত? মা মোৰ দেৰি হৈছে, বেগটো আনা সোনকালে। বেগ আকৌ কেলে লাগে? আৰু নমামী অহা নাই যেতিয়া? মা তুমি বহুত প্ৰশ্ন কৰা, মই কাপোৰ ভৰাব লাগে। কাপোৰ আকৌ কিয়? কিয় তোমাক আইতাই কোৱা নাই? আইতাই? কি কথা? নমামি বোলে নাহে, মানে তাই এইখন ঘৰত তোমাৰ লগত একেলগে তিষ্ঠিব নোৱাৰে। সেইকাৰণে ভাবিছোঁ ময়ো তাতে গৈ থাকোঁ। এতিয়া বিয়া কৰালৈ যেতিয়া এৰিটো দিব নোৱাৰোঁ।
মা সোনকালে কৰা, মোৰ দেৰি হৈছে। আৰে আহি থাকিমতো 2-3 মাহৰ মূৰে মূৰে। 2-3 মাহৰ মূৰে মূৰে? তোমাক কৈ লাভ নাই, মই বিচাৰোঁ গৈ দিয়া। অ মা, ইভানক ৰখাওক, সি ঘৰ জোৱাই হ'বলৈ লৈছে। সন্মান খালে আপোনাৰ নাতিয়ে, ঘৰ জোৱাই। এই ইমান চিঞৰিছা কিয়? মোৰ নাতি তেনেকুৱাই, আন 10জনে কৰিব নোৱাৰা কাম কি কৰি দেখুৱাই। গৌৰৱেৰে কম মই, বিভান মোৰ নাতি বুলি। নাই নাই, সেয়া হ'ব নোৱাৰে। সি ঘৰ জোৱাই হ'ব নোৱাৰে। নিদিওঁ মই তাক ঘৰ জোৱাই হ'বলৈ। নোৱাৰে নোৱাৰে। সুপ্ৰভাত। আপুনি উঠাই নাই? উঠিছোঁ। আজি ইমান ভাল দিন, আপোনাৰ ঘৰলৈ লক্ষ্মী আহিব আৰু আপুনি এনেকৈ শুই আছে। যাওক, সাজু হওক। বোৱাৰীক যেনেকৈ আদৰি আনে তেনেকৈ আপুনি আদৰি আনিব নমামীক। মই জানো। আৰু এটা কথা মনত ৰাখিব, অৰ্জুন নাই, কিন্তু অৰ্জুন আছে। ভগৱানৰ দৰে দূৰৰ পৰাই 24 ঘণ্টা আপোনাৰ ওপৰত চকু দি থাকিব। নমামীৰ এটোপ চকু পানীৰ মূল্য আপুনি 1000 টোপ চকু পানীৰে পৰিশোধ কৰিব লাগিব। অ মা, মা, অ মা উঠকচোন। অ মা, কি হ'লনো? মোবাইলৰ এলাৰ্ম বজাই নাই? তোমাৰ এলাৰ্মটো বাজিবৰ হ'লেই নে? নহয়, নমামী ঘৰৰ পৰা ওলাব এতিয়া। বিভানে ফোন কৰিছিলে। ভাবিছিলোঁ বোৱাৰীজনী ঘৰ সোমাবহি, আদৰা হ'লে ভাল আছিল। আপোনাৰ অকণমান সহায় লাগিছিল, উঠকচোন। তেনেকুৱাকে কোৱা? মই কিবা ইমান এলেহুৱা নে যে ৰাতিপুৱাই উঠিব নোৱাৰিম? তোমালোক আজিকালিৰ বোৱাৰীবোৰ যে কি নহয়, একো নীতি নিয়মেই নাজানা। মই নাথাকিলে যে কি অৱস্থা হ'লহেঁতেন ঘৰখনত। তোমাক এনেদৰে এৰি মোৰ যাবৰে মন যোৱা নাই দেউতা। তই মোৰ কথা চিন্তা কৰিব নালাগে। শংকৰ থাকিব নহয় মোৰ লগত। তই তোৰ নিজৰ সংসাৰখনৰ কথা চিন্তা কৰ। তোক মাথো মই সকীয়াই দিওঁ। নাভাবিবি এদিনতে সকলো ঠিক হৈ যাব বুলি। বিভানৰ কথা মই নকওঁ, কিন্তু তোৰ শাহুৱেৰৰ ওপৰত মোৰ অকণো বিশ্বাস নাই। গতিকে অলপ সাৱধানে চলিবি। নমামী হৈছেনে? মায়ে আকৌ ফোন কৰি সুধি আছে ওলানো নে নাই। মাহী, হ'ব আৰু দিয়া। ইমান চিন্তানো কিয় কৰিব লাগে? আহিব দিয়া তাই লাহে লাহে। পাহৰিছিলোৱে। এতিয়ানো তাৰ বাহিৰে তোমাৰ হাতত কি উপায় আছে? আনৰ ঘৰত বোৱাৰীয়ে শাহু তলত চলে। এতিয়াৰে পৰা এইখন ঘৰত শাহু বোৱাৰীৰ তলত চলিব। মাহী, তুমি যদি বিচাৰা এতিয়াও কিন্তু তুমি তোমাৰ বোৱাৰীক আঙুলি মূৰত নচুৱাব পাৰা। এইবোৰ বুদ্ধিত মই একেবাৰে এক্সপাৰ্ট। আমাৰ গাঁৱত কিমান শাহু বোৱাৰীৰ ড্ৰামা দেখিছোঁ। মোৰ বিয়া হোৱা নাই কি হ'ল, কিন্তু সংসাৰৰ কূটনীতিৰ জ্ঞান মোৰ তোমাতকৈ বহু গুণ বেছি।
ডাষ্টবিনত পেলোৱা বস্তুৰ দৰে পেলাই দিছে তোক। কেতিয়াবা যদি তোৰ মন সলনিও হয় তথাপিও তোৰ জীৱনলৈ কোনো নাহে। ডাষ্টবিনত পেলোৱা বস্তুৰ কোনো মূল্য নাই। অঁ বিভান, নমিক লৈ আহিলোঁ দেউতা। গুড। এতিয়া তোমাৰ পাল, সাজু হোৱা, মই তোমাক আনিবলৈ গৈ আছোঁ। দিয়া ৰাখিছোঁ এতিয়া। খবৰটো পাইছনে নাই? কি খবৰ? বিভানে নমামিক আকৌ উভতাই আনিলে। তোৰ বাহিৰে এতিয়া সকলোৰে জীৱনত সুখ। এটা প্ৰশ্নৰ উত্তৰ মই বিচাৰি ফুৰিছো। ভুল ক'ত হ'ল তোৰ মোৰ? মা, তোৰ হৃদয়ত বিভানৰ বাহিৰে কাৰো স্থান নাই, আৰু বিভানৰ হৃদয়ত তোৰ স্থান নাই। ডাষ্টবিনত পেলোৱা বস্তুৰ দৰে পেলাই দিছে তোক। কেতিয়াবা যদি তোৰ মন সলনিও হয় তথাপিও তোৰ জীৱনলৈ কোনো নাহে। ডাষ্টবিনত পেলোৱা বস্তুৰ কোনো মূল্য নাই। অ' মা, মই তোমাৰ ওচৰলৈকে আহি আছিলোঁ। আজি দুপৰীয়াৰ সাজত কি বনাবা? কিয়, তোমাৰ ভোক লাগিছে নেকি? ৰাতিপুৱা কিবা খালানে নাই? নহয় অ' মা, মই মোৰ বাবে সোধা নাই, নমীৰ বাবেহে সুধিছোঁ। ইমান দিনৰ মূৰত ঘৰলৈ আহিছে, আজি তাই যি যি ভাল পায় সেয়া ৰান্ধা। জীবন বিচাৰে পাল ফুলে সাবতি জীবন সজাবলে সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই
হিয়া জুৰি আবেগৰে বাট